বিদেশী বাংলাদেশীক লৈ কংগ্ৰেছে গঠন কৰিব নেকি নতুন বৰ অসম আৰু নৱমাৰ যি চুকাফা ক্ষেত্ৰ আছে তাত মেডাম মেফিৰ দিনাখন মুখ্যমন্ত্ৰী উপস্থিত হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে তাত উপস্থিত হৈ এই প্ৰশ্ন উত্থাপন কৰিছে যে কংগ্ৰেছে কোনখন বৰ অসম গঢ়িব বিচাৰিছে যিখন চুকাফাৰ বৰ অসম থকাৰ পাছতো কংগ্ৰেছে কোনখন বৰ অসম বিচাৰিছে য'ত তেওঁলোকে এই বিদেশী বাংলাদেশী তথা মিয়া লোকসকলক সামৰি লৈছে কিছুদিন পূৰ্বে গৌৰৱ গগৈ মন্তব্য কৰিছিল যে আমি সংখ্যালঘু লোকসকল তথা মিয়া লোকসকলক সামৰি এখন বৰ অসম গঢ়িম আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী পুনৰ সৰব হৈছে গৌৰৱ গগৈ উভতি ধৰিছে আৰু তেওঁলোকে প্ৰশ্ন কৰিছে কংগ্ৰেছে বিচৰা বৰ অসমখনত বিদেশী বাংলাদেশী থাকিব নে অসমৰ খিলঞ্জীয়া লোকসকল থাকিব মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰশ্ন কৰিছে যে পুনৰ কংগ্ৰেছৰ যি বৰ অসমৰ প্ৰতিশ্ৰুতি তাক লৈ তেওঁ সৰব হৈছে প্ৰশ্ন কৰিছে বিদেশী বাংলাদেশী মিয়া বেদখলকাৰীক লৈ কংগ্ৰেছে কোনখন বৰ অসম গঢ়িব বিচাৰিছে আৰু এইখন যি অসম আছে এইখন অসমক লৈ কংগ্ৰেছৰ কি সমস্যা হৈছে কি সমস্যাত পৰিছে কাৰণ শেহতীয়াকৈ উচ্ছেদ অভিযান যেতিয়াৰ পৰা চলিছে তেতিয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে বাৰম্বাৰ সেই উচ্ছেদিত লোকসকলৰ সপক্ষে মাত মাতি আহিছে বিৰোধী দলসমূহে বিশেষকৈ সংখ্যালঘু ভোটাৰৰ যি প্ৰয়োজন আছে কংগ্ৰেছক সেইকাৰণে হয়তো কংগ্ৰেছে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে বুলি বিজেপিৰ ফালৰ পৰা অভিযোগ উত্থাপন হৈ আহিছিল কিন্তু আজি মেডাম মেফিৰ দিনটোত পবিত্ৰ যি নৱমাৰ যি চুকাফা ক্ষেত্ৰ আছে তাত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল তাত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে 2 কোটি টকা ঘোষণা কৰিছে চুকাফাৰ যি চুকাফা ক্ষেত্ৰ আছে নৱমত থকা তাৰ কাৰণে আৰু লগতে তেওঁ প্ৰশ্ন কৰিছে যে বৰ অসম গঢ়োতা চুকাফাই যিখন বৰ অসম গঢ়ি থৈ গ'ল সেই বৰ অসমখনৰ সলনি কংগ্ৰেছে নতুনকৈ কোনখন বৰ অসমৰ কথা কৈছে সেইটো এটা ডাঙৰ কথা কাৰণ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আছে এতিয়া ৰাজ্যত বিভিন্ন ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে বিশেষকৈ সেই উচ্ছেদিত লোকসকলক লৈ পেলাই এটা ডাঙৰ কথা আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে আমাক বেদখলকাৰীসকলৰ ভোট নালাগে মিয়া লোকসকলৰ ভোট নালাগে যিসকলে সংৰক্ষিত বনাঞ্চল দখল কৰি বহি আছে চৰকাৰী মাটি দখল কৰি বহি আছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত হৈ আছে তেনে লোকৰ ভোটৰ প্ৰয়োজন কিন্তু বিজেপিক নাই এতিয়া সেই ভোটখিনিক লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দল তথা এই দলসমূহে কিন্তু মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰশ্ন কৰিলে যে চুকাফাৰ বৰ অসম থকাৰ পাছতো কিয় কংগ্ৰেছক লাগে এখন নতুন বৰ অসম সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ কিছুদিন পূৰ্বে গৌৰৱ গগৈৰ ফালৰ পৰা এটা অভিযোগ উত্থাপন কৰা হৈছিল যে ৰাজ্যত যিসকল সংখ্যালঘু লোকসকল আছে জানি বুজি বিজেপি দলটোৱে তেওঁলোকক টাৰ্গেট কৰিছে এছআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰিছিল বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল আৰু শেহতীয়াকৈ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত গৌৰৱ গগৈ এটা কথা ঘোষণা কৰিছিল যে মিয়া লোকসকলক লৈ বেদখলকাৰী লোকসকলক লৈ তেওঁলোকে নতুন বৰ অসম গঠন কৰিব আৰু তেতিয়া অখিল গগৈয়ে কৈছিল যে মোক যদি মুখ্যমন্ত্ৰী বনাই দিয়ে তেন্তে নিৰ্বিঘ্নে অসমত মিয়া লোকসকল থাকিব পাৰিব নিশ্চিন্ত মনে থাকিব পাৰিব তেনেকুৱা ধৰণৰ টুপ দিয়া হৈছিল কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী পুনৰ সৰব হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যত উচ্ছেদ অভিযানটো চলি থাকিব কিন্তু কংগ্ৰেছৰ এই নতুন বৰ অসমটো কি মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মই শুনাই লোৱা বিচাৰিছোঁ কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে নতুন মানে কি তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয় নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে মই আজি ইমান দিনে দেখা নাছিলোঁ আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে আপোনালোকৰ কাৰো চকুত পৰা নাই এইটোৱে ডাঙৰ কথা বৰ অসম নহয় নতুন বৰ অসম মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব এইটো এটা কিমান ডাঙৰ কথা নতুন বৰ অসম মানে কি যে যিসকল বিদেশী সোমালে বাংলাদেশী সোমালে তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক
মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে চুকাফাৰ বৰ অসম থকাৰ পাছত কংগ্ৰেছে কি কাৰণত নতুন বৰ অসমৰ প্ৰসংগটো আনিব লগা হ'ল আৰু লগতে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যে মিয়া বেদখলকাৰীৰ কাৰণে কংগ্ৰেছ তথা গৌৰৱ গগৈৰ ইমান দৰত কিয় যিসকলে চৰকাৰী মাটি দখল কৰি বহি আছে যিসকলে সত্ৰ মাটি দখল কৰি বহি আছে যিসকলে বিভিন্ন ধৰণৰ সংৰক্ষিত বনাঞ্চলসমূহক ভিজিআৰ পিজিআৰ ভূমি দখল কৰি তেওঁলোক বহি আছে তেওঁলোকৰ কাৰণে কংগ্ৰেছৰ ইমান দৰত কিয় আৰু শেহতীয়াকৈ যেতিয়া উচ্ছেদ অভিযান চলিছিল উচ্ছেদ অভিযানৰ সময়ছোৱাতো এটা কথা স্পষ্ট হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনতেই 15-20 বছৰ আগতেই এই যিসকল সন্দেহযুক্ত বেদখলকাৰী আছে যিসকল নাগৰিক আছে যিসকলৰ সঠিক ঠিকনা নাই তেওঁলোকে এটা ঠাইৰ পৰা আন ঠাইত ঘূৰি ফুৰে সেই লোকসকলক কংগ্ৰেছৰ দিনতে একাংশ মাতব্বৰে ধনৰ বিনিময়ত সেই মাটিবোৰ লৈ পৰৱৰ্তী সময়ত তেওঁলোকক তাত স্থাপন কৰিছিল তেওঁলোকক তাত থাকিবলৈ দিছিল আৰু পৰৱৰ্তী পৰ্যায়ত গুজে গজালি মেলি সেই অঞ্চলসমূহত 4-5খন গাঁও তেওঁলোকে দখল কৰি পেলাইছিল যোনে যেনেকৈ মন যায় তেনেকৈ তেওঁলোকে মাটি দখল কৰিছিল আৰু এতিয়া শেহতীয়াকৈ আজি যেটো কথা হৈছে ইয়াত এটা কথা স্পষ্ট হৈছে যে এতিয়াও কংগ্ৰেছে সেই সংখ্যালঘু লোকসকলক লগত লৈ তেওঁলোকে নিৰ্বাচন পাৰ কৰিব বিচাৰিছে কাৰণ শেহতীয়াকৈ যি কংগ্ৰেছৰ স্থিতি আছে সেই স্থিতিক লৈ পেলাই অসমবাসী ৰাইজ ইমান সন্তুষ্ট নহয় বুলি বিভিন্ন ধৰণৰ সমীক্ষাত প্ৰকাশ পাইছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিছে যে উচ্ছেদ সেইসকল লোকৰ হ'ব যিসকল অবৈধ বেদখলকাৰী যিসকল মিয়া লোক তেওঁলোকৰহে উচ্ছেদ হ'ব কিন্তু কোনো খিলঞ্জীয়া লোকৰ উচ্ছেদ নহয় এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল কিন্তু তাৰ মাজতেই কংগ্ৰেছে পুনৰ এই সংখ্যালঘু লোকসকলক লৈ এটা টুপ দিছে যে কৈছে যে আমি আপোনালোকক সামৰি এখন বৰ অসম গঠন কৰিম যিখন বৰ অসমত বেদখলকাৰীসকল মিয়া লোকসকল নিশ্চিন্ত মনে থাকিব পাৰিব এয়া হৈছে কংগ্ৰেছৰ এটা প্ৰতিশ্ৰুতি আৰু সেই কংগ্ৰেছৰ প্ৰতিশ্ৰুতিক আজি মেডাম মেফিৰ দিনটোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ চাউলুং চুকাফাৰ যি বৰ অসমৰ যি ধাৰণা আছিল যি সকলোকে হাতৰাজ মাৰি তেওঁ এক কৰিছিল তাৰ পাছতেই বৃহত্তৰ যি অসমীয়া জাতিৰ যি ইতিহাস আছে 600 বছৰীয়া আহোমৰ ইতিহাস আৰু সেয়া পৰৱৰ্তী সময়ত কৰবাত নহয় কৰবাত সেই ধাৰণা বেয়া হৈছিল কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় আমি যি এতিয়া যিবোৰ সংখ্যালঘু যিবোৰ সমষ্টি আছে সমষ্টিৰ কিছুমানৰ জনবিন্যাস সলনি হৈ গ'ল সেই সকলো সঠিক কৰা হ'ব আৰু যিসকল অবৈধ বেদখলকাৰী আছে কালিও অমিত শ্বাহে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঘোষণা ডিব্ৰুগড়ত কৰিলে যে তৃতীয়বাৰলৈ যদি আপোনালোকে বিজেপি চৰকাৰ আনে তেন্তে এজন বিদেশীক চিনাক্ত কৰি পুনৰ বিতৰণ কৰা হ'ব কালি গৃহমন্ত্ৰীয়ে মন্তব্য ডিব্ৰুগড়ত কৰিছিল তেওঁ কৈছিল যে এতিয়া অসমলৈ বা উত্তৰ পূৰ্বাঞ্চললৈ পূৰ্বৰ দৰে বাংলাদেশী আহিব নোৱাৰে আৰু যিসকল আছে তেওঁলোককো অতি শীঘ্ৰে চিনাক্ত কৰা হ'ব এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী কিন্তু তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে যি প্ৰশ্ন কৰিলে বা মুখ্যমন্ত্ৰীৰ যিটো প্ৰশ্ন গৌৰৱ গগৈৰ কাৰণে যে চুকাফাৰ বৰ অসম থকাৰ পাছতো কংগ্ৰেছে কেনেকুৱা এখন বৰ অসম নতুন বৰ অসম গঢ়িব বিচাৰিছে য'ত তেওঁলোকে মিয়া লোকসকলক তেওঁলোকে স্থাপন কৰাৰ কথা কৈছে পুনৰ তেওঁলোকক সংস্থাপন কৰাৰ কথা কৈছে যিসকল উচ্ছেদিত আছে তেওঁলোকক পুনৰ মাটি দিয়াৰ প্ৰসংগ তেওঁলোকে উত্থাপন কৰিছে কেনেকুৱা এখন বৰ অসম তেওঁলোকে গঢ়িব বিচাৰিছে এই প্ৰশ্ন মুখ্যমন্ত্ৰী আৰু লগতে তেওঁ আৰু এটা প্ৰশ্ন কৰিছে যে বিদেশী বাংলাদেশী আৰু মিয়া লোকসকলক লৈ কংগ্ৰেছে এখন নতুন বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছে কাৰণ ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আছে তেওঁ এটা কথা স্পষ্ট কৰিছিল যে কংগ্ৰেছ তথা ARDF বা ৰাইজৰ দল এই দলসমূহে 20-22টা সমষ্টিক লৈ তেওঁলোকে চিন্তা চৰ্চা কৰি আছে যি 20-22টা সমষ্টি সংখ্যালঘু প্ৰধান সমষ্টি তেওঁলোকে কোনো উজনি অসমৰ ডাঙৰ যিবোৰ অসমীয়া লোকৰ সমষ্টি আছে বা অসমীয়া লোকৰ সংখ্যা ভোটাৰৰ সংখ্যা বেছি আছে সেই সমষ্টিসমূহত তেওঁলোকে শক্তিশালী নহয় কেৱল সংখ্যালঘু সমষ্টিত তেওঁলোক বাছি আছে আৰু লগতে ৰাজীৱ ভৱনত যি আবেদন পত্ৰ যি গ্ৰহণ কৰিবলৈ আহিছিল তেতিয়া কেনে পৰিৱেশৰ সৃষ্টি হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে সম্পূৰ্ণ ৰাজীৱ ভৱনটো মিয়াৰে ভৰি পৰিছে আৰু তাত কেৱল মিয়া লোকসকলে গৈছে তাত কোনো ধৰণৰ অসমীয়া মানুহ যোৱা নাই আৰু তেওঁলোকেই কেৱল কংগ্ৰেছে তেওঁলোকক সমৰ্থন জনাই আছে মুখ্যমন্ত্ৰীৰ এই অভিযোগ উত্থাপন হৈছিল তাৰ পাছত আজি কিন্তু মেডাম মেফিৰ দিনটোত গৌৰৱ গগৈৰ এটা ডাঙৰ প্ৰশ্ন যে কোনখন অসম বৰ অসম গঢ়িব য'ত তেওঁলোকে বিদেশী বাংলাদেশীক লগত ল'ব উচ্ছেদিত বেদখলকাৰীসকলক গৌৰৱ গগৈৰ লগত লৈ এখন বৰ অসম গঠনৰ সপোন দেখিছে